হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ একেবাৰে সাধাৰণকৈ ভোগালীৰ তিলৰ লাডু কেনেকৈনো বনায় তাকে এই ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমে মই তিল লৈ খুব ধুনীয়াকৈ ধুই পখালি ভাজি ল'লোঁ আৰু এইখিনি মই গুড়ি কৰি ল'ম। আৰু এই বাতিটোৰে এবাতি তিল লৈছিলোঁ আৰু লগতে গুড় আধা বাতি। এইখিনি মই আপোনালোকে যিহতেই নিপিছক খুলনাত বা মিক্সিত, মই মিক্সিতেই পিছিলোঁ বাৰু। একেবাৰে বেছি মিহি কৰি পেলোৱা নাই, যিহেতু চেণ্টটো নাথাকিব। আৰু গুড়ো সমানে মই দুয়োটা বস্তু মিলাই ল'লোঁ। বহুতেই গুড়টো আগতে গলাই লয়, কিন্তু মই আগতে গুড়টো গলাই লোৱা নাই। এইবাৰ মই দুয়োটা বস্তু একেলগে মিক্স কৰি পেলাই এই মিশ্ৰণটো কৰি লৈহে বনাইছোঁ। আৰু এটা কথা কওঁ, মই এইবাৰ গেছত বনোৱা নাই, মানে মই খৰিৰ জুইত এই তিলৰ লাডু বনাইছোঁ। খুব বেছি 3 মিনিট সময় লাগে, একেবাৰে সহজতে হয়। এবাৰ বনাই খাই চাব যদি এতিয়াও বনোৱা নাই ভোগালীৰ এই তিলৰ লাডু। আৰু মাঘ বিহুৰ এই তিলৰ লাডু নবনালে বিহু আধৰুৱা দৰে লাগে। যেনেকৈ তিলপিঠা নবনালে আধৰুৱা হয় আমাৰ অসমীয়া ভোগালীৰ বিহু, তেনেদৰে তিলৰ লাডু নবনালেও আধৰুৱা নিচিনা লাগে, নহয় জানো? গতিকে জুইত বনাই খাই চাব। আৰু বহুত কষ্টকৰ বুলি বহুতে ভাবে, কিন্তু একেবাৰে সাধাৰণ আৰু সহজ। মোৰ হৈয়ে গ'ল। আৰু ইয়াৰ লগত মই এটা বস্তু দিম। এতিয়া যদি নতুনকৈ কোনোবা ভিউৱাৰ্ছে মোৰ এই ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু মই দিছোঁ ইয়াত বাদাম আৰু চফগুটি, দুয়োটা বস্তু মিহিকৈ পিচি লৈছোঁ। আৰু এয়া দেখিছেনে, মোৰ হৈ গ'ল। এখন ষ্টীলৰ থাললৈ মই কাঢ়ি ল'লোঁ আৰু এতিয়া মই এটা এটাকৈ বনাই গৈ থাকিম। আৰু যদি গৰম গৰম অনুভৱ হয়, তেনেহ'লে এটা বাতিত পানী অলপ লৈ ল'ব লাগে। তেতিয়া হাতখন বুৰেৰে অকণমান গৰম হৈ থাকিলে হাতত চায়, গতিকে অকণমান ঠাণ্ডা পানী লগাই লগাই লাডুখিনি বনাই যাব পাৰি। ফ্ৰেণ্ডছ, আপোনালোক সকলোলৈকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, কুশলে থাকক। ভোগালীৰ এই ভোগৰ উৎসৱে সকলোৰে দিনবিলাক সুখৰ কৰি তোলক, তাকেই কামনা কৰিছোঁ। এয়া মোৰ ভোগালী তিলৰ লাডু হৈয়ে গ'ল। আপোনালোকেও বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে, জয়ত কৰি জেইমাছ ব্লগ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কৰি ল'ব আৰু কাষত থকা বেল বটনটো টিপি অল কৰি ল'ব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল। আগলৈ আকৌ এনেকুৱা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।